জিপ হয় তো ইয়াৰ যোনটো প্ৰাইচ হ'ব মাত্ৰ 7,500 আপোনালোকে ল'ব পাৰিব আৰু এইটো আপোনালোকে মাৰ্চেডিছৰ এটা জিপ আছে এইটো আপোনালোকে 10,500 ল'ব পাৰিব। হেল্ল' এভৰিৱান, ৱেলকাম টু আসিফ মোবাইল ষ্ট'ৰ। তো আজি আপোনালোকে যিহেতু গম পায় আমাৰ আসিফ মোবাইল ষ্ট'ৰত কিডছৰ কাৰ স্কুটি এণ্ড বাইকৰ কালেকশ্যন থাকে বুলি। তো আমাৰ ওচৰত এতিয়া নতুন কালেকশ্যন আহি পাই গৈছে। তো কেনেকুৱা কি কালেকশ্যন আছে তেনেহ'লে ব'লক কেনেকুৱা কি প্ৰাইচ হ'ব এই সকলোখিনি আপোনালোকক দেখুৱাওঁ। আপোনালোকে চাব পাৰে কেনেকুৱা ধৰণৰ সৰু ডাঙৰ সকলোখিনি আমাৰ ওচৰত কালেকশ্যন আছে। স্কুটিৰ পৰা ধৰি গাড়ী সকলোখিনি আহি গ'ল আৰু আমাৰ ওচৰত এতিয়া দেখিব পাইছে এইটো ফৰ্ডৰ জিপ হয়। তো ইয়াৰ যোনটো প্ৰাইচ হ'ব মাত্ৰ 7,500 আপোনালোকে ল'ব পাৰিব আৰু এইটো আপোনালোকে মাৰ্চেডিছৰ এটা জিপ আছে এইটো আপোনালোকে 10,500 ল'ব পাৰিব। আৰু লগতে দেখিছে ফৰ্ডৰো আমাৰ ওচৰত জিপ আছে, এইটো প্ৰাইচ অলমষ্ট ছেম হয়। যোনটো আপোনালোকক দেখুওৱা হৈছে ইয়াৰ অকল চাইজৰ ডিফাৰেঞ্চ পাব আৰু ইয়াৰ যোনটো প্ৰাইচ হৈছে ইয়াৰ প্ৰাইচটো আপোনালোকৰ থাকিব 10,500 আৰু এইটোৰ যোনটো প্ৰাইচ হয় এইটো 12,500। ইয়াৰ ডিফাৰেঞ্চ এইটোৱে যে ইয়াত চাইজৰ ডিফাৰেঞ্চ আছে আৰু ইয়াৰ যোনটো চকাকেইটা আছে হুইলৰ ডিফাৰেঞ্চো পাব আৰু ৱেইট কেপাচিটি দুটাৰ বেলেগ বেলেগ ৱেইট কেপাচিটি থাকিব। আৰু আপোনালোকক এইটো দেখুৱাই দিছোঁ, এইটো আমাৰ ইয়াত সকলোতকৈ ডাঙৰ কাৰ হয়। ইয়াৰ যোনটো প্ৰাইচ হ'ব এইটো 16,000 হ'ব আৰু ইয়াৰ প্ৰাইচটো এইটো কাৰণে বেছি যে ইয়াৰ যোনটো কেপাচিটি হয় ৱেইট কেপাচিটি, ইয়াৰ ৱেইট কেপাচিটিও বেছি 80 kg হয় আৰু এইটো 3 to 8 years এজৰ ল'ৰা ছোৱালীয়ে চলাব পাৰিব আৰু লগতে ইয়াৰ বেটাৰী কেপাচিটিও বহুত বেছি। আৰু আমাৰ ইয়াত সকলোখিনি ষ্টক দেখিছে, ইয়াত গোটেইখিনিতকৈ এইটো আমাৰ অলপ বেছি ডাঙৰ চাইজৰ আছে আৰু এই সকলোখিনিতে আপোনালোকে ফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব। আৰু ইয়াৰ আৰু এটা সৰু এখনৰ মাজত চাইজৰ কি ডিফাৰেঞ্চ আছে কেনেকুৱা কি ডিফাৰেঞ্চ আছে আপোনালোকক সকলোখিনি আপোনাক এই ভিডিঅ'ৰ থ্ৰুত দেখাই দি আছে। মানে এই দুখন গাড়ীত আপোনালোকে কেনেকুৱা কি ডিফাৰেঞ্চ আছে আপোনালোকে নিজে কেমেৰাত ধৰিব নোৱাৰিলেও মই আপোনালোকক এক্সপ্লেইন কৰি দিছোঁ যে ইয়াত আপোনালোকে দেখিছে এইখন যোনখন গাড়ী হয় ইয়াত আপোনাৰ চাইজৰ ডিফাৰেঞ্চ আছে আৰু লগত ইয়াৰ যোনটো হুইল আছে হুইলটো বহুত ডাঙৰ হয়, বেছি ডাঙৰ। আৰু ইয়াত দেখিব পাইছে এইটো চাইজত সৰু আছে আৰু ইয়াৰ হুইলটো সৰু আছে আৰু ডাঙৰখনত আপোনালোকে ইয়াৰ যোনটো ৱেইট কেপাচিটিও আপোনালোকে বেছি পাব আৰু ইয়াত ৱেইট কেপাচিটিও কম আছে আৰু ইয়াৰ আপোনাৰ বেটাৰীৰ যোনটো বেটাৰী কেপাচিটিও ইয়াত বেছি পাব। যদি কোনোবাই স্কুটি ল'ম বুলি ভাবি আছে, যদি ঘৰত দুটা বাচ্চা আছে তেনেহ'লে দুটা ল'ব নালাগে, এটা ল'লে হৈ যাব। আৰু এইটো দেখিছে আপোনালোকে বহুত ধুনীয়া স্কুটি আহিছে, ইয়াৰ প্ৰাইজো আমি যিমান পাৰোঁ কমাই ৰাখি থৈছোঁ। এবাৰ ফাৰ্ষ্ট টাইম আহিছে তো যিমান পাৰে আমাৰ সোনকালে আমাৰ শ্বপ ভিজিট কৰক। আৰু ইয়াৰ যোনটো প্ৰাইচ থাকিব ইয়াৰ প্ৰাইচ মাত্ৰ 9,500। আৰু আমাৰ ঠিকনাটো আপোনালোকক কৈ দিব বিচাৰিছোঁ। আমাৰ ঠিকনাটো হৈছে আপোনালোকে যদি তেজপুৰ ফালৰ পৰা আহে, তেজপুৰ ফালৰ পৰা এইফালে আহিলে আমাৰ ডাইৰেক্ট আসিফ মোবাইল ষ্ট'ৰটো পাই যাব। আৰু যদি ধেমাজি ফালৰ পৰা আহে, ধেমাজি ফালৰ পৰা আহিলে আপোনালোকে ডাইৰেক্ট পেট্ৰল পাম্পটো পাৰ হৈ আমাৰ আসিফ মোবাইল ষ্ট'ৰটো পাই যাব। আৰু যদি কিবা জানিবলগীয়া থাকে আমাৰ স্ক্ৰীণত নাম্বাৰটো আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। থেংক ইউ।